বৃহত্তৰ কুন্তলী অঞ্চলৰ লগতে চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ এক বৃহৎ এলেকা, ছয়গাঁও সমষ্টিৰ এক বৃহৎ এলেকা সাঙুৰি লাখ লাখ মানুহৰ চিকিৎসা সেৱাৰ একমাত্ৰ ঠাই কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰখন। ইয়াত যিহেতু এইটো এটা গ্ৰাম্য অঞ্চল, ইয়াত মানুহে মানৱীয় দৃষ্টিভংগীৰ পৰা চিকিৎসা সেৱা পোৱাৰ এটা ইচ্ছা সদায় ৰাখে গাঁৱৰ মানুহখিনিয়ে। ঠিক তেনেকুৱা ঠাইত যদি হস্পিটেলত ৰুমৰ ভিতৰত যদি ছাগলী সোমাই থাকে, সেয়া বৰ দুৰ্ভাগ্যজনক কথা। মানে ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰি যে হস্পিটেলখনত চাফ চিকুণতা, ইয়াৰ পৰিপাটি কেনেকৈ হৈ আছে বা ইয়াৰ ষ্টাফখিনিয়ে কেনেকুৱা ধৰণৰ কাম কৰিছে, সেই কথাটো ওলাই পৰে। এই হস্পিটেলখন বহুদিনৰ পৰা কথা চলি আছে যে ইয়াত 30খন বিচনাযুক্ত হস্পিটেললৈ উন্নতি কৰা হৈছে, কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰ কৰা হৈছে। কিন্তু ইয়াত মানুহে আজিও সেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যি সাধাৰণ চিকিৎসা সেইটোৱেই পাই আছে। ইয়াত 30খন বিচনাযুক্ত এখন হস্পিটেলত যেনেকুৱা ধৰণৰ চিকিৎসা পাব লাগে সেইবোৰ নাই, একো হৈ থকা নাই। ডক্টৰ নাই, ষ্টাফ নাই, আনকি অতি দুৰ্ভাগ্যজনক কথা যে ইয়াত এম্বুলেন্স নাই, চৰকাৰী এম্বুলেন্স নাই। এখন এম্বুলেন্স আছে, তাত বোলে টকা দি মানুহে ভাড়া দি লৈ যাব লাগে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। ইয়াত কেইবাখন এম্বুলেন্স থাকিব লাগিছিলে। আমি আনকি কুন্তলীবাসীয়ে আশা কৰোঁ যে ইয়াত এখন পৰিপূৰ্ণ 30খন বিচনাযুক্ত হস্পিটেল হ'ব লাগে। ইয়াৰ পৰা মানুহে উন্নত মানৰ চিকিৎসাৰ সেৱা পাব লাগে। সেইবোৰ এতিয়ালৈকে পাবলৈ নাই। এতিয়া কেতিয়া হ'ব তাৰ কোনো ঠিকানা নাই, সেইটো ঈশ্বৰেহে জানে। যে আমাৰ চৰকাৰলৈ সেইটোৱেই এটা দাবী থাকিব, এটা অনুৰোধ থাকিব যে 30খন বিচনাযুক্ত সামূহিক চিকিৎসালয়লৈ যিহেতু ইয়াক পৰিৱৰ্তন কৰিবলৈ বিচৰা হৈছে, ইয়াৰ যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী সেইখিনি সোনকালে যোগান ধৰক, ইয়াত চিকিৎসক দিয়ক। আনকি এইখন চিকিৎসালয়ত মই শুনিবলৈ জনা মতে যে যিজন ইয়াৰ ইনচাৰ্জ, তেওঁ চাগে এতিয়ালৈকে হস্পিটেলখনে দেখা নাই। এইবোৰ কাৰবাৰ চলি থাকিলে মানুহে কেনেকৈ ভাল চিকিৎসা সেৱা পাব? গতিকে এই বিষয়বোৰ সোনকালেই ঠিক হ'ব লাগে আৰু আমাৰ অঞ্চলৰ মানুহে ভাল চিকিৎসা সেৱা পাব লাগে। এইটোৱে আমাৰ ক'বলগীয়া।